হেল্ল' হাই ফ্ৰেণ্ড, আজি মই বনালোঁ ধাবা ষ্টাইলৰ সৰু আলুৰ দম। আলুখিনি বইল কৰি ফ্ৰাই কৰি ল'লোঁ। গ্ৰেভিৰ কাৰণে বিলাহী, কাজু, আদা, নহৰু, পিঁয়াজখিনি অলপ ভাজি ল'লোঁ। এইদৰে ফ্ৰাই কৰি ল'লে গ্ৰেভিটো আৰু টেষ্টি হয়, বেয়া হোৱাৰ কথাই নাই। এই সৰু সৰু টিপছবোৰ আমি ইউজ কৰিলে আমাৰ গ্ৰেভিটো সদায় টেষ্টি হ'বই। এটা মিক্সি জাৰত ঠাণ্ডা কৰি এটা সুন্দৰকৈ মই পেষ্ট বনাই ল'লোঁ। গ্ৰেভিখিনি আৰু ক্ৰিমি টেক্সচাৰ দিবলৈ অলপ ক্ৰীম ল'লোঁ। ক্ৰীমত জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি দি মিক্স কৰি ল'লোঁ। এটা কেৰাহীত অলপ জিৰা দিলোঁ, বনাই থোৱা বিলাহীৰ পেষ্টটো দি লগতে ক্ৰীমখিনিও দি ল'লোঁ। মছলাখিনি অলপ ভাজি গোন্ধটো ধুনীয়াকৈ হোৱাৰ পিছত আলু অলপ পানী দি ল'লোঁ। লগতে মই অলপ ফ্ৰাই কৰি থোৱা আলুখিনিও এড কৰি ল'লোঁ। সোৱাদ অনুসৰি নিমখ দি ল'লোঁ আৰু শেষত মই গৰম মছলা এড কৰিলোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হ'ল। এই ৰেচিপিটো আপোনালোকে ভাতৰ লগতো ৰুটিৰ লগতো ধুনীয়াকৈ খাব পাৰিব।